ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে লৈছে এটা ভাল খবৰ বিশেষকৈ যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক শিক্ষাৰ্থী আছে বা যিসকলে আৰ্থিক দুৰ্বলতাৰ বাবে শিক্ষা নাতে সামৰিবলগীয়া হ'ব বুলি চিন্তা কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ যেহেতু আজিৰ পৰা আৰম্ভ হৈছে এই অভিনন্দন শিক্ষা আঁচনি 2.0 যাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব আৰু এই ধৰণৰ জৰিয়তে শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষা আগবঢ়াই দিব পাৰিব ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈছে এটা ডাঙৰ খবৰ লৈছে শিক্ষাৰ্থীসকলৰ বাবে আজিৰ পৰা আৰম্ভ হৈছে অভিনন্দন শিক্ষা আঁচনি 2.0 আৰু আজিৰ পৰা অভিনন্দন শিক্ষা আঁচনি 2.0 আৰম্ভ হৈছে 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব এই আঁচনিৰ অধীনত শিক্ষাৰ্থীসকলে সৰ্বোচ্চ 50,000 টকালৈকে এই আঁচনিৰ অধীনত ছাবচিডি লাভ কৰিব শিক্ষাৰ্থীসকলে দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা কোনে লাভ কৰিব কোন কোন ছাত্ৰ-ছাত্ৰী বা শিক্ষাৰ্থী এই আঁচনি লাভ কৰিব সেয়া জনাইছো শিক্ষাৰ্থীসকল ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব অৰ্থাৎ অসমৰে স্থায়ী বাসিন্দা হ'ব লাগিব শিক্ষাৰ্থীসকল উচ্চ শিক্ষা বা ৰাজ্যৰ বাহিৰত অধ্যয়নৰ বাবে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব শিক্ষাৰ্থীসকলে এগৰাকী শিক্ষাৰ্থীয়ে এবাৰহে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব কোনো চৰকাৰী চাকৰিয়াল মন্ত্ৰী বিধায়কৰ সন্তানে এই আঁচনিৰ বাবে কিন্তু আবেদন কৰিব নোৱাৰিব শিক্ষক দিৱসৰ দিনাই অনলাইন যোগে এই আঁচনি মুকলি কৰা হৈছে আৰু অভিনন্দন শিক্ষা আঁচনি ছাবচিডি আঁচনিৰ অধীনত মুকলি কৰা হৈছে এই ধন ৰাজ্য শিক্ষাৰ্থীসকলৰ ভাল খবৰ বিশেষকৈ যিসকল দৰিদ্ৰ শ্ৰেণীৰ শিক্ষাৰ্থী আছে এনে বহু শিক্ষাৰ্থী থাকে যিয়ে উচ্চ শিক্ষা ল'ব নোৱাৰে বা উচ্চ শিক্ষাৰ বাবে তেওঁলোকে আগবাঢ়িব নোৱাৰে কিন্তু তেওঁলোক দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ বাবে বা তেওঁলোকৰ আৰ্থিক দুৰ্বলতা থকাৰ বাবে বা আৰ্থিকভাৱে তেওঁলোক দুৰ্বল হোৱাৰ বাবে যাতে তেওঁলোকে শিক্ষা নাতে সামৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ পৰে তেনেস্থলত এতিয়াৰ পৰা যিসকল শিক্ষাৰ্থীয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যদিহে আপুনি আৰ্থিকভাৱে যদি আপুনি দুৰ্বল বা যদি আপুনি দৰিদ্ৰ পৰিয়ালৰ হয় তেন্তে এই আঁচনিৰ সুবিধা আপোনাৰ বাবে গতিকে আপুনি এই আঁচনিৰ সুবিধা ল'ব পাৰিব আৰু ইয়াৰ জৰিয়তে আপুনি উচ্চ শিক্ষা লাভ কৰিব পাৰিব আপোনাৰ যদি ইচ্ছা আছে উচ্চ শিক্ষাৰ বাবে তেন্তে আপুনি এই আঁচনিৰ অধীনত এই ধন লাভ কৰি আপুনি উচ্চ শিক্ষা ল'ব পাৰিব যদি আপোনাৰ ইচ্ছা আছে আপুনি ৰাজ্যৰ বাহিৰলৈ যাব পঢ়িবলৈ তেন্তে আপুনি ৰাজ্যৰ বাহিৰলৈও পঢ়িবলৈ যাব পাৰিব যেহেতু চৰকাৰে আপোনালোকক এই সুবিধা প্ৰদান কৰিছে আৰু আজি যেহেতু শিক্ষক দিৱস আৰু শিক্ষক দিৱসৰ দিনাই অনলাইন যোগে এই আঁচনিৰ বাবে ধন মুকলি কৰা হ'ব বুলি কোৱা হৈছিল বা আজিৰ দিনটোতে বা শিক্ষক দিৱসৰ দিনটোতে এই আঁচনি আৰম্ভ হ'ব বুলি ঘোষণা কৰা হৈছিল তেনেস্থলত আজি শিক্ষক দিৱস আৰু আজি এই আঁচনিৰ আৰম্ভ হৈছে এই আঁচনিৰ বাবে ছাবচিডিৰ ধন আজি মুকলাই দিয়া হৈছে গতিকে আপুনিও যদি বিচাৰে তেন্তে আপুনি এই আঁচনিৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব সৰ্বোচ্চ 50,000 টকালৈকে আপোনালোকে ছাবচিডি লাভ কৰিব শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ অৱশ্যে যিসকল শিক্ষাৰ্থী এই আঁচনিৰ বাবে আবেদন কৰিব বা এই আঁচনিৰ অধীনত যিসকল শিক্ষাৰ্থীয়ে ধন লাভ কৰিব তেওঁলোক কিন্তু অসমৰে স্থায়ী বাসিন্দা হ'ব লাগিব অন্যথা তেওঁলোক এই আঁচনিৰ পৰা বঞ্চিত হ'ব উচ্চ শিক্ষা বা ৰাজ্যৰ বাহিৰত অধ্যয়ন কৰিবলৈহে আপোনালোকে এই ধন লাভ কৰিব এগৰাকী শিক্ষাৰ্থীয়ে এবাৰহে এই আঁচনিৰ সুবিধা লাভ কৰিব অৱশ্যে যদিহে কোনো চৰকাৰী চাকৰিয়াল আছে যদি কোনো মন্ত্ৰী বিধায়কৰ সন্তান হয় তেন্তে মন্ত্ৰী বিধায়কৰ সন্তানে বা ঘৰৰ আপোনাৰ মা বা দেউতাই যদি চৰকাৰী চাকৰি কৰে তেন্তে কিন্তু আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব দুখীয়া শ্ৰেণীৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে নিশ্চয় ভাল খবৰ তেওঁলোকে এই আঁচনিৰ অধীনত তেওঁলোকে 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিবলৈ সক্ষম হ'ব আৰু সৰ্বোচ্চ 50,000 টকালৈকে ছাবচিডি লাভ কৰিবলৈ সক্ষম হ'ব এই অভিনন্দন শিক্ষা আঁচনি 2.0 আজিৰ পৰাই আৰম্ভ হৈছে আৰু ইয়াৰ বাবে আজিৰ পৰাই ধন মুকলি কৰি দিয়া হৈছে ছাবচিডি মুকলি কৰি দিয়া হৈছে গতিকে আজিৰ পৰা যিটো আঁচনি আৰম্ভ হৈছে আৰু এই আঁচনিৰ অধীনতে শিক্ষাৰ্থীসকলে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব আৰু সৰ্বোচ্চ 50,000 টকাৰ ছাবচিডি লাভ কৰিবলৈ সক্ষম হ'ব শিক্ষাৰ্থীসকলে গতিকে আপুনিও যদি বিচাৰিছে উচ্চ শিক্ষা ল'ম বুলি বা আপুনি যদি ভাবিছে বাহিৰলৈ পঢ়িবলৈ যাম বুলি ৰাজ্যৰ বাহিৰলৈ পঢ়িবলৈ যাম বুলি তেন্তে আপুনিও এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু এই আঁচনিৰ অধীনত আপুনি 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপুনিও গ্ৰহণ কৰক এই অভিনন্দন শিক্ষা আঁচনি 2.0